হঠাতে বিভিন্ন সময়ত বিতৰ্কিত মন্তব্যৰ সংবাদ শিৰোনামত দখল কৰা হোজাই সমষ্টিৰ বহু বিতৰ্কিত বিধায়ক শিলাদিত্যদেৱ যে পুনৰ মুখ খুলিছে। হয়, এইবাৰ শিলাদিত্যদেৱে ৰাজ্যৰ দুজনকৈ জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়া আৰু অজিত কুমাৰ ভূঞাৰ সন্দৰ্ভত তেওঁ এক বিতৰ্কিত মন্তব্য কৰিছে। আমি নিউজ 30 অসমৰ দৰ্শকসকলক শুনাই ল'ব বিচাৰিছোঁ শিলাদিত্যই কি মন্তব্য কৰিছিলে এই মুহূৰ্তত। মই ক'ম যে আমাৰ নিতুমণি শইকীয়া ডাঙৰীয়া, অজিত ভূঞা ডাঙৰীয়া তেওঁলোকে যদি অলপ ভালকৈ বিবেচনা কৰে, পঢ়ে, ক্ষুদ্ৰ ৰাজনীতি এৰি পেলাই যদি পঢ়ে, তেতিয়াহ'লে গম পাব যে সঁচা কথাটো তেওঁলোকে মিছাকৈ ৰাইজৰ ওচৰতে উত্থাপন কৰিছে। সংশোধনী বিলটো এটা সংশোধনী বিলটো কোনো নতুন আইন বনোৱাৰ ব্যৱস্থা নহয়। সংশোধনী বিলটো হৈছে চিটিজেনশ্বিপ এক্ট 1955, তাৰ সংশোধন কৰিব। আগতো বহুবাৰ সংশোধন হৈছে, এইবাৰ বিজেপি চৰকাৰ অহাৰ পিছত অলপ সংশোধন কৰিব বিচাৰিছে। আৰু সেই সংশোধনৰ পইণ্টটো মই ক'ব বিচাৰিছোঁ যে আগতে 11 বছৰ ভাৰতবৰ্ষত থকাৰ পিছত নাগৰিকতা পোৱা গৈছিল, এতিয়া 6 বছৰ থাকিলে তেওঁ নাগৰিকতা পাব। আৰু তাৰ কাৰণ হৈছে যে যদি নিৰ্যাতিত হৈ বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা আহে তেওঁলোক পাব। কিন্তু আৰু দ্বিতীয় সংশোধন যিটো হৈ আছে সেইটো হ'ল যে খালি বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা নিৰ্যাতিত হৈ আহিলেই নহ'ব, তেওঁলোক মাইনৰিটি হ'ব লাগিব সেই দেশৰ। তাৰমানে কোনোবাই মুছলিম মানুহ যদি বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা আহে আৰু আহি পেলাই ভাৰতবৰ্ষত প্ৰৱেশ কৰি যদি কয় তেওঁলোকে নিৰ্যাতিত হৈ আহিছে, তেওঁলোকক নাগৰিকতা দিব লাগে, তেওঁলোকে নাগৰিকতা নাপায়। কাৰণ তেওঁলোকে অলৰেডি ধৰ্মৰ ভিত্তিত তেওঁলোকে দেশ লৈ গৈছে আৰু তেওঁলোকে ধৰ্মৰ ভিত্তিত তাতে নিৰ্যাতিত হোৱাৰ কোনো যুক্তি নাই বা কোনো তেনেকুৱা নাভাবে। তাৰ কাৰণে এই সংশোধনী বিলত স্পষ্টভাৱে লিখা গৈছে যিসকল মাইনৰিটি মানে হিন্দু, বুদ্ধ, জৈন, শিখ, পাৰ্চী, খ্ৰীষ্টিয়ান তেওঁলোক যদি তাতে থাকি গৈছে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানত, আৰু তেওঁলোকৰ ওপৰত যদি ৰিলিজিয়াছ পাৰ্চিকিউশ্যন হৈছে, তেওঁলোক যদি ভাৰতবৰ্ষত আহি প্ৰৱেশ কৰিছে ইতিমধ্যে, তেতিয়াহ'লে তেওঁলোকক নাগৰিকতা দিয়া হ'ব। অসমৰ ক্ষেত্ৰত একদম আমি ভয় খাবলগীয়া নাই। ভয়টো আমি খাই আছোঁ খালি যেনেকৈ আমাৰ অজিত ভূঞা ডাঙৰীয়া, নিতুমণি শইকীয়া ডাঙৰীয়া আমাক ভয় খুৱাই গৈ আছে। অখিল গগৈৰ নিচিনা মানুহক তেওঁলোকে যোৱাকালি গৈ জুচ খুৱাইছে। তাৰমানে এতিয়া আমাৰ ভৰসা উঠি গৈছে, হয়তো অহাকালি আপোনালোকে মোৰ তাত নাহিব আৰু বাইট ল'বলৈ। কিয় নাহিব? কাৰণ আজি স্পষ্টকৈ কৈছোঁ যে আজি নিতুমণি শইকীয়াৰ নিচিনা যদি এজন জ্যেষ্ঠ সাংবাদিক, অজিত ভূঞাৰ নিচিনা যদি এজন জ্যেষ্ঠ সাংবাদিক আমাক যদি ভুল পথত লৈ যাব বিচাৰিছে, আমাক যদি মিছা কথা কৈ এটা আন্দোলন সৃষ্টি কৰিব বিচাৰিছে, তাৰমানে তেওঁলোকৰ এটা কিবা এজেণ্ডা আছে। তেওঁলোকে একেটাই কাম কৰি আছে যিটো হিৰেণ গোহাঁই, অখিল গগৈ তেওঁলোক কৰি আছে। সেইকাৰণে মই ভাবোঁ যে আজিৰ পৰা মই অনুৰোধ কৰিম সংবাদ মাধ্যমক, বিশেষকৈ অজিত ভূঞা ডাঙৰীয়া আৰু নিতুমণি শইকীয়া ডাঙৰীয়াক, যে আপোনালোকৰ ক্ষুদ্ৰ ৰাজনীতি বাদ দি পেলাই অসমৰ স্বাৰ্থত যদি অলপ ওলাই আহে, কাম কৰে, তেতিয়া মই ভাবোঁ এই আন্দোলন যিবিলাক কৰি পেলাই আপোনালোকে অশান্তি সৃষ্টি কৰিব বিচাৰিছে সেইখিনি বন্ধ হ'ব। কাৰণ এই সংশোধনী বিল আমাৰ কাৰণে কোনো লাভদায়কো নহয়, কোনো ক্ষতিকাৰকো নহয়। কাৰণ অসমত কোনো বিগত 20 বছৰত কোনো হিন্দু বাংলাদেশী আহি প্ৰৱেশ কৰা নাই। কাৰণ কোনেও ক'ব নোৱাৰিব যে কোনো এটা মন্দিৰত বা কোনো এজন বঙালী হিন্দু বিধায়কৰ ঘৰত বা কোনো এটা ৰেলৱে প্লেটফৰ্মত বাংলাদেশৰ পৰা অহা হিন্দুক পুলিচে আটক কৰিছে বুলি। কিন্তু আমি বাংলাদেশী মুছলমানক ষ্টেচনতে হওক, মাদ্ৰাছাতে হওক, মছজিদতে হওক আমাৰ মানে ধৰা খাইছে, তেনেকুৱা উদাহৰণ আছে। আৰু যিটো ধৰণৰ মিছা প্ৰচাৰ আমাৰ অজিত ভূঞা ডাঙৰীয়া আৰু নিতুমণি শইকীয়া ডাঙৰীয়া তেওঁলোকে কৰি আছে দিল্লীত, মানে যেতিয়া হিৰেণ গোহাঁই আহি ক'লে বা মনজিত মহন্ত তেওঁলোকে আহি ক'লে যে তেওঁলোকে একো মডাৰ্নিক সমৰ্থন কৰা নাই বা এই ধৰণৰ কথা বাৰ্তা কোৱা নাই সেই মিটিঙত, দিল্লীত যিটো মিটিং হৈছিল NRCৰ সম্বন্ধ লৈ, আজিতো আমি দেখা পাইছোঁ ডিৱাইডটো পূৰা ফাঁচ কৰি দিলে, ডিৱাইডটো পূৰা ওলাই পৰিছে। তেওঁলোকে কি কৈছে ফেচবুকত গোটেই মানুহ চাইছে। আমি গোটেই অসমীয়াৰ ল'ৰা ছোৱালী এতিয়া গম পাই গৈছে যে আচল কথা কি। সেইকাৰণে আপোনালোকে মোৰ এইখিনি কথাত যদি দেখায়, নিতুমণি শইকীয়া ডাঙৰীয়া বেয়া নাপাব, অজিত ভূঞা ডাঙৰীয়া বেয়া নাপাব, আপোনালোকক মই শ্ৰদ্ধা কৰোঁ। নিতুমণি শইকীয়া মোৰ ভাল বন্ধু, অজিত ভূঞাকটো মই শ্ৰদ্ধা কৰোঁ। কাৰণ আজি যদি বিধায়ক হৈছোঁ, আমাৰ অজিত ভূঞা ডাঙৰীয়াৰ মোৰ ওপৰত আশীৰ্বাদ আছে, হাইদাৰ হুছেইন ডাঙৰীয়াৰো মোৰ ওপৰত আশীৰ্বাদ আছে।
তেওঁলোকে মোৰ হৈ সেই আশীৰ্বাদৰ কাৰণে আজি মই বিধায়ক হ'ব পাৰিছোঁ। কিন্তু আপোনালোকে যিটো কাম আজি কৰি আছে সেইটো কিন্তু মই সমৰ্থন নকৰোঁ, আৰু কোনো অসম প্ৰেমী অসমীয়া ল'ৰা ছোৱালী আপোনালোকে এই ক্ষেত্ৰত মানে সমৰ্থন নকৰিব। কাৰণ এই যিটো ৰাজনীতি কৰিব বিচাৰিছে, ভুল মানে মানুহক মানে ব্যাখ্যা কৰি পেলাই যিটো অশান্তি সৃষ্টি কৰিব বিচাৰিছে।